মানে যিহেতু 1989তে পোনপ্ৰথমবাৰৰ বাবে ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আৰু দীপৰ বিলৰ মাজেদি যিটো ৰেলৱে ট্ৰেক কামাখ্যা জয়ীগোপা যিটো ৰেলৱে ট্ৰেক মানে কাম প্ৰায় আৰম্ভ কৰিছিলে আৰু পৰৱৰ্তী সময়ত যেতিয়া কনষ্ট্ৰাকশ্যন হৈছিলে তেতিয়া মানে ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আৰু দীপৰ বিলৰ মাজত এটা গেপ এটা সৃষ্টি হৈছিলে। তো তেতিয়াৰ পৰাই এই ৰেল চলাচল যেতিয়াই হ'ল আৰু পৰৱৰ্তী সময়ত ৰেল চলাচল হোৱাৰ পাছতে বিভিন্ন ধৰণৰ জীৱ জন্তু বিশেষকৈ হাতী 15টাকৈ হাতীৰ মৃত্যু হৈছে এই ৰেলৱে ট্ৰেক গোটেই পিৰিয়ডটোত। আৰু বিভিন্ন জীৱ জন্তু ধৰ সৰীসৃপ হওক এইটোতো ৰেগুলাৰ হৈয়ে থাকে বা মানে ৰাণী ৰিজাৰ্ভ ফৰেষ্টৰ পৰা দীপৰ বিললৈকে অহা কেতিয়াবা হৰিণাৰ পোৱালি বাঘৰ পোৱালি এনেকুৱা বিভিন্ন জীৱ জন্তু মৰি থাকে। তো 2018 চনত পুনৰ আকৌ এটা ৰেলৱে ট্ৰেকত ইমানখিনি হোৱাৰ পাছত আকৌ এটা ডাবল ৰেলৱে ট্ৰেকৰ প্ৰজেক্ট মানে ভাৰত চৰকাৰৰ পৰা ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছিলে। সেইটোত আমি তীব্ৰ বিৰোধিতা কৰি আছিলোঁ যিহেতু এটা ৰেলৱে ট্ৰেকতে ইমানখিনি ধৰ ক্ষতি হ'ল। তো আমি বিভিন্ন সময়ত প্ৰটেষ্ট বা বিভিন্ন ধৰণে যিখিনি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগে আমি সেইখিনি কৰি আছিলোঁ আৰু শেহতীয়াভাৱে চৰকাৰে মানে এটা ভাল পদক্ষেপ বুলি আমি ক'ম যিহেতু গোটেই মানে ষ্ট্ৰেচটো এই যিটো এক্সিষ্টিং ৰেলৱে ট্ৰেকটো বন্ধ কৰি ওপৰৰে নিয়াৰ এটা ব্যৱস্থা কৰিছে আৰু সেইটো এটা যেতিয়া আমি ভৱিষ্যতৰ হেৰিটো চাওঁ তেতিয়া এটা সুদূৰ প্ৰসাৰী এটা মানে ভাল পদক্ষেপ হ'ব। কিন্তু এইখিনি কৰিব যাওঁতে তাত মানে কিছুমান নিগেটিভ ইম্পেক্ট কিছুমান আমি দেখা পাইছোঁ। তাৰে ভিতৰত এটা হ'ল যে বিভিন্ন ধৰণৰ গছনি কটা যাব, প্ৰায় 200ৰো অধিক গছ কটাৰ কাৰণে যোজা চলাইছে। কিন্তু আমাৰ মানে মূল বিষয়টো হ'ল আমি এইটোত এইকাৰণে বিৰোধিতা কৰি আছোঁ যিটো গছ কটাৰ হেৰিটোত যিহেতু যিখন তেখেতসকলে এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ দিছে ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্ট মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ। তো তাত মানে যিখিনি এপ্ৰুভেলৰ যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছিলে তাত মানে মেইন কণ্ডিশ্যন আছিলে কি মেক্সিমাম নাম্বাৰ অফ ট্ৰিজ ট্ৰেন্সলোকেট কৰিব লাগিব আৰু মানে অত্যন্তৰ মানে প্ৰয়োজন হ'লেহে গছ কটাৰ মানে হেৰিটো আছিলে। কিন্তু তাৰ উল্টা হৈ আছে মানে কোনো মানে পচিবিলিটি বা এনেকুৱা হেৰি তেখেতসকলে ছাৰ্ভে কৰা নাই বা চোৱা নাই। বিভিন্ন সৰু সৰু গছ আছে যিবিলাক গছ হয়তো মানে ভালদৰে অলপ হেৰি কৰিলে বেলেগত নি চিফটিং কৰিব পাৰে কিন্তু সহজতে মানে মেচিন লৈ আহি এফালৰ পৰা যি গছ কাটা আৰম্ভ কৰিছে। তো সেইটোত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইটো বন বিভাগৰ এনেকুৱা হঠকাৰী পদক্ষেপ বুলিয়ে ক'ম। কাৰণ তেখেতসকলে নিজে অলপ চিন্তা কৰিব লাগিছিলে যে কিমানখিনি গছ বচাব পাৰে। কাৰণ এটা ভাল পদক্ষেপ কৰিব যাওঁতে যিমানখিনি আমি মিনিমাম যদি এটা হেৰি কৰিব পাৰোঁ তেতিয়া আৰু সেই বস্তুটো ভাল হৈ উঠিব। গতিকে আমাৰ দাবী এইটোৱে থাকিব যে বন বিভাগে এইটো আকৌ এবাৰ পুনৰীক্ষণ কৰক, কোনবিলাক গছ নাকাটিলে হয়, কোনবিলাক অত্যন্ত মানে ধৰ হেৰি আৰু যিবিলাক ধৰ সৰু গছ আছে সেই সৰু গছবিলাক অতি সহজতে চিফটিং কৰিব পৰা যাব। এইটো তেখেতসকলৰ অনুমতি মানে প্ৰদান কৰিছিলে আৰু সেই ট্ৰেন্সলোকেশ্যনবিলাক হৈ উঠা নাই আৰু সেনেকুৱা মানে তেখেতসকলে কোনো ব্যৱস্থা মানে হাতত লোৱা নাই মানে চেষ্টাই কৰা নাই, কিমানখিনি গছ বচাব পৰা চেষ্টাটো কৰা নাই। একে সময়তে যিহেতু এতিয়া ধৰ মানে বহাগৰ বতৰ বা স্প্ৰিং চলি আছে, বসন্ত চলি আছে, তো বিভিন্ন চৰাই চিৰিকটিৰ সেই গছসমূহত বাঁহ থাকে। এইখিনি সময় ব্ৰিডিং ছিজন, আমাৰ যিমান থলুৱা প্ৰজাতিৰ চৰাই আছে বহুতৰে ব্ৰিডিং মানে হেৰি আৰু পোৱালি জগোৱা বা পোৱালি হোৱাৰ সময়। এনেকুৱা সময়ত তেখেতসকলে গছ কটাৰ যিটো পদক্ষেপ তাৰ কাৰণে যোৱাকালি হেটুলুকা যিটো আমাৰ থলুৱা প্ৰজাতিৰ কপাৰ স্মিথ বাৰবেট বুলি কয়, তো সেনেকুৱা বাঁহ এখন ভাঙি পোৱালিটো মৰি গৈছে। তো এই ধৰণৰ হেৰিবিলাকে আমাক যথেষ্টখিনি দূষিত কৰিছে, ক্ষোভিত কৰিছে আৰু আমি বিচাৰিম কি বন বিভাগে এটা সময় লওক, মানে যি মানে তেখেতসকলে ততাতৈয়াকৈ গছ কটাৰ যিটো এটা হেৰি মেচিন আনি কিনে তো সেইটো ব্যৱস্থা নকৰি কিমানখিনি গছ বচাব পাৰে, কোনখিনি ধৰ হেৰি কৰিব পাৰে সেইটো এটা ব্যৱস্থা কৰিলে আমি ভাল পাম। আৰু এইটোৱে যে ভাল এটা পদক্ষেপ কৰিব যাওঁতে এই বেয়া যিখিনি ধৰ হেৰি আছে এইখিনি কিমানখিনি কম কৰিব পাৰে সেইটো চেষ্টা কৰা উচিত। কিমানমান গছ হ'ব ইয়াত গোটেই কাটিব? প্ৰায় 200ৰো অধিক গছ আছে। বিশেষকৈ চেগুন আছে, আমাৰ যিটো চিৰিজ গছ মানে ৰেণ্ট্ৰি আছে, কৃষ্ণচূড়া আছে, এজাৰ আছে, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছে আৰু মানে গছ আছে আৰু গছবিলাকত বহুখিনি গছত বাঁহো আছে চৰাই। আৰু সেইকাৰণে এই যি ধৰণৰ তেখেতসকলে আৰম্ভ কৰিছে এই কামখিনি ধৰ গছবিলাক নকটাকৈ কিমানখিনি বচাব পাৰে সেইটো চেষ্টা কৰাটো আমি প্ৰয়োজন বুলি ভাবোঁ। গছখিনি কাটি আছে, গছ স্থানান্তৰিত কৰাৰ কোনো ব্যৱস্থা লোৱা নাই একো ব্যৱস্থা লোৱা নাই, আনকি এটা ছাৰ্ভেও কৰা নাই কোনবিলাক গছ মানে সৰু সৰু গছবিলাক কি ধৰণে বচাব পাৰিম, খালি তেখেতসকলে কাটি গৈছে। তো সেইটোৱে আমি পাইছোঁ য'ত মানে তেখেতসকলে যিখন অনুমতি মানে দিয়া হৈছিলে, এপ্ৰুভ দিয়া হৈছিলে, তাত স্পষ্টভাৱে লেখা হৈছে যে মেক্সিমাম নাম্বাৰ অফ মানে ট্ৰিজ মানে ট্ৰেন্সলোকেট কৰাৰ কাৰণে আৰু অত্যন্ত প্ৰয়োজন হ'লেহে গছ কটাৰ হেৰিটো দিয়া হৈছিলে। তো তাৰ ওলোটা হৈছে, ওলোটা মানে ধৰ গছ কাটিয়ে আছে, ট্ৰেন্সলোকেশ্যন কৰাৰ কোনো ব্যৱস্থা হোৱা নাই। ইতিমধ্যে আমি মানে প্ৰিন্সিপাল চিফ কনজাৰ্ভেটৰ অফ ফৰেষ্ট আৰু হেড অফ ফৰেষ্টক এখন মেমৰেণ্ডাম দিছোঁ আৰু যোৱাকালি ডিভিজনেল ফৰেষ্ট অফিচাৰ কামৰূপ ইষ্ট ডিভিজনক মেমৰেণ্ডাম দিছোঁ।
আৰু আজি চাওঁ তেখেতসকলে যদি তেনেকৈ কৰি থাকে অহাকালিলৈ আমি চাগে আকৌ ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্টলৈকে যি তেখেতসকলে গাইডলাইন দিছিলে গাইডলাইন নামানা বুলি আমি কমপ্লেইন কৰিম। এইটো যিটো এলিভেটেড কৰিডৰ হ'ব এইটো 4.7 মানে কিলোমিটাৰৰ কাৰণে হ'ব আৰু এইটো আপোনাৰ আজাৰা ষ্টেচন ক্ৰছ কৰি তাৰ ওচৰৰ পৰা আপোনাৰ একদম বৰাগাঁৱৰ যিটো পামহি ৰিভাৰ য'ৰ পৰা মানে দীপৰ বিল লিংক হয় তালৈকে হ'ব প্ৰায় 4.7 কিলোমিটাৰ। আৰু এইটো এটা মানে ভৱিষ্যতৰ কাৰণে এটা ভাল পদক্ষেপ, কিন্তু সেইখিনি কৰিব যাওঁতে ধৰ যিখিনি ইম্পেক্ট আছে সেইখিনি যাতে কমকৈ হয়, কাৰণ কিছুমান ক্ষেত্ৰত কি হৈছে আৰ্ট ফিলিং কৰিছে যদিও আৰ্ট ফিলিঙৰ মানে গাৰ্ডৱাল নাথাকে, পানীবিলাক বৰষুণত দীপৰ বিললৈকে গৈ আছে। তো সেই ধৰণৰ কামগিলাও আমি যিটো মানে কম কৰিব পাৰিলেহেঁতেন তেখেতসকলে খালি কনষ্ট্ৰাকশ্যনৰ হেৰিটোৱে চাই গৈছে, তাৰ মানে যিটো ইক'লজিকেল হেৰি কিমান ছেফগাৰ্ড কৰিব লাগে সেই ব্যৱস্থা সেইখিনি গুৰুত্ব প্ৰদান কৰা হোৱা নাই। নাই সেইখিনিয়ে সেই গছখিনি ধৰ দীপৰ বিলৰ সৌন্দৰ্য বৰ্ধনৰ বহুতখিনি সেই কৰি আছিলে, তাক লৈ বহুখিনি আমাৰ গাঁৱৰ মানুহ চলিও আছিলে, দোকান পোহাৰ দিব যিখিনি পৰ্যটক আহে, তো পৰ্যটকখিনি আহি তাত মানে জিৰণি লৈছিলে। আৰু এই সৌন্দৰ্যটো নোহোৱা হৈ যোৱাৰ লগে লগে দীপৰ বিলৰ যি এটা নান্দনিক পৰিৱেশ সেই পৰিৱেশটো নাথাকিব, আৰু এইটো জৈৱ বৈচিত্ৰৰ কাৰণে বা ভাল এটা পৰিৱেশ নষ্ট হ'ব।